নমস্কাৰ ৰয়েল কে কালচাৰ এলপিএছটিলৈ আপোনালোকক স্বাগতম। এয়া ষ্টুডিঅ'ত মই শিখা বৰা আৰু আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান মা। আজি আমাৰ অনুষ্ঠানৰ এগৰাকী বিশেষ অতিথি অভিনয় জগতৰ এগৰাকী সুখ্যাত কৌতুক অভিনেতা অৰুণ বৰা। আমি সকলোৱে চিনি পাওঁ, সকলোৰে মুখে মুখে পৰিচিত। আজি আমাৰ মাজত উপস্থিত আছে তেখেতৰ সহধৰ্মিনী আমাৰ বিউটি ৰয় বৌ। প্ৰথমে তোমাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছো। ধন্যবাদ। আচলতে অকল যে অৰুণ দাই অভিনেতা তেনেকুৱা নহয়, বৌ এগৰাকী অভিনেত্ৰী। সেয়ে আমি বৌৰ মুখেৰে এই অভিনয় জগতখনৰ বিষয়ে কিছু কথা জানিম ন, কিদৰে তেওঁ আৰম্ভ কৰিলে, এতিয়া কোনটো পৰ্যায়ত আছে ন। তেতিয়া আমি তোমাৰ ওচৰলৈ আহিছো, আমি জানিব বিচাৰিম অভিনয় জগতখন যিহেতু তোমাৰ প্ৰিয়, কেনেদৰে সৰুৰ পৰাই মানে ক'ব নোৱাৰাকৈ অভিনয়ৰ প্ৰতি এটা দুৰ্বলতা আছিলে। দেউতা অভিনয় কৰিছিলে, তাৰপিছত খুৰাও আমাৰ খুব মানে ভাল গান গায়। তেনেকৈ মানে ঘৰৰ পৰিৱেশটো তেনেকুৱা কালচাৰেল পাইছিলোঁ কাৰণে চাগে ক'ব নোৱাৰাকৈ বহুত সৰুৰে পৰা অভিনয় কৰোঁ। নিজে লিখোঁ, স্কুল উইকবিলাক হয় নহয়, তেতিয়া খুব মানে অভিনয় কৰি ভাল পাওঁ। আৰু ডান্স কৰিছিলোঁ, ডান্স কম্পিটিশ্যনবিলাক কৰিছিলোঁ। তেনেকৈ যাত্ৰা আৰম্ভ হৈ ভ্ৰাম্যমানো গ'ল। কিমান সৰুৰ পৰা কৰিছা? ক্লাছ 5ৰ পৰা কৰিছোঁ মই। ক্লাছ 5ৰ পৰা কৌতুক অভিনয় কৰিছোঁ। তেতিয়াৰ পৰা মানে নৃত্যৰ লগত জড়িত। তাৰপিছত ডান্স স্কুলত এডমিশ্যন লগাই দিলে, জিলমিল ডান্স স্কুল, মনোজ মন ছাৰ। তেওঁক এতিয়া চবেই জানে, অসমৰ ভাল কোৰিঅ'গ্ৰাফাৰ। তেওঁৰ তাত গৈ মানে গোটেইখিনি বস্তু তাতেই পালোঁ বুলি ক'ব পাৰি। তেওঁ ৱৰ্কশ্বপ পাতে ডান্স এক্টিঙৰ, তেনেকৈ ভাল ভাল মানুহবিলাক, ভাল অভিনেতা যায়, ভাল ডাইৰেক্টৰ যায়, তাত আমাক শিকায়। তেনেকৈ মানে পৰ্যায়ক্ৰমে মানে তেনেকৈ আৰম্ভণি আৰু। প্ৰথম তুমি থিয়েটাৰ কৰিছা ন? থিয়েটাৰৰ আগত মই ভিডিঅ' কৰিছোঁ, মানে ভিডিঅ' ছংবিলাক কৰিছোঁ। তাৰপিছত চিৰিয়েল কৰিছোঁ, ডাবল পিটি বুলবুলদাৰ এখন VCD হয়, সেইখন কৰিছোঁ। তাৰপিছত বৰলাকাই কৰিছোঁ। আৰু তোমাৰ এনেকৈ সৰু সুৰা কেৰেক্টাৰ কিছুমানত কৰিছোঁ। FIR ডাইল 100 তেতিয়া সময়ত খুব চলিছিলে, মানে ভ্ৰাম্যমান যোৱাৰ আগত মানে এইখিনি। সপোনৰ আছতীয়া ৰং বুলি এখন মেগা চিৰিয়েল, ৰঙৰ প্ৰাঞ্জনা বা আছিলে, তাতো সৰু কেৰেক্টাৰ এটা কৰিছিলোঁ। আৰু ভ্ৰাম্যমানলৈ এটা বেলেগ পৰ্যায়ে গৈছোঁ। মানে কি হয়, ভ্ৰাম্যমানত অভিনেতা অভিনেত্ৰীৰ যিখিনি নায়ক নায়িকা থাকে, তেওঁলোকে বহুতখিনি এমাউণ্ট এটা লয় বুলি মানে প্ৰযোজকবিলাকে মানে কৈছিলে। আৰু তেতিয়া মানে তেওঁলোকে এটা নতুন মানে নতুন ল'ৰা ছোৱালী উলিয়াই অনাৰ কাৰণে অডিশ্যন পাতিছিলে। তাত মানে কমেও 800মান ল'ৰা ছোৱালী হৈছে। 800ৰ পৰা বায়'ডাটাৰ পৰা 200জন চিলেক্ট কৰিছিলে। 200জনৰ পৰা আকৌ গৈ 15জনৰ পৰা 3গৰাকী ৰাখিছিলে। আৰু 3গৰাকীৰ ভিতৰত ময়ে আছিলোঁ ছোৱালী মানে। তেনেকৈ ভ্ৰাম্যমানলৈ যাত্ৰা। আৰু ভ্ৰাম্যমানত থাকিলোঁ, আবাহনত থাকিলোঁ। প্ৰথম বৃন্দাবনৰ পিছত ৰাজতিলক, তাৰপিছত আবাহন। যিহেতু তেওঁ অভিনেত্ৰী আৰু তেওঁৰ স্বামী অভিনেতা, দুয়োগৰাকী ব্যস্ত থাকে, খুবেই ব্যস্ত। সেই সামাজিক দিশটো, অভিনেতা বুলি ক'লে, অভিনেত্ৰী বুলি ক'লে, সেইটো এটা সামাজিক দিশে হয় নহয়? তোমালোকৰ এটা ব্যক্তিগত দিশো আছে, এটা ব্যক্তিগত জীৱন আছে। বেলেঞ্চ কৰিবলৈ কেতিয়াবা অসুবিধা হয়নে? আগতে হোৱা নাছিলে, কাৰণ তেতিয়া মই মা নাছিলোঁ যে। এতিয়া যিহেতু এগৰাকী পত্নীৰ লগতে, এগৰাকী বোৱাৰী হোৱাৰ লগতে এগৰাকী মাক, আৰু এতিয়া যথেষ্ট, এতিয়াতো মই ভ্ৰাম্যমান নাই, তথাপিও কিছু কিছু ক্ষেত্ৰত যিহেতু ময়ো এই অভিনয় দিশটো এৰিব নোৱাৰোঁ, কেতিয়াবা মিলাবলৈ অকণমান দিগদাৰ হয়। আৰু তেওঁতো ধুনীয়াকৈ মিলাই আছে বাৰু, যিহেতু তেওঁ 9 মাহৰ কাৰণে ভ্ৰাম্যমানলৈ যায়। কিন্তু চিন্তাটো থাকিবই, যদিও বা মানে তেওঁ লগত নাই যদিও চিন্তাটো আছে। শাৰীৰিকভাৱে নাই তেওঁ সন্তানৰ লগত বা আমাৰ লগত, কিন্তু মানসিকভাৱেতো সদায় আছেই। তেনেকৈ আমি পাতি আছো যে অৰুণ দাৰ বৌ, কিন্তু আমি এইটো বিষয়টো জানিব লাগিব ন, প্ৰেম বিবাহ নে সেয়া? হয়, প্ৰেম বিবাহ। মই যেতিয়া থিয়েটাৰ প্ৰথম গৈছিলোঁ, বৃন্দাবন থিয়েটাৰ, 14-15 বৰ্ষ মানে, তেতিয়া যাওঁতে মানে মই নতুন আছিলোঁ কাৰণে এওঁ মানে মানুহ হিচাপে মানুহজন খুব ভাল মানে দেই। গিৰিয়েক হিচাপেও ভাল, নহয় বুলি নকওঁ,
কিন্তু মোৰ গিৰেক মানে মোৰ স্বামী হিচাপে মই কোৱা নাই, মানুহ হিচাপে তেওঁ যথেষ্ট ভাল। আৰু যিহেতু মই নতুন গৈছিলো সেইকাৰণে খুব কেয়াৰ লৈছিলে মানে তেওঁ মানে প্ৰথম গ'লে মানে কি ভ্ৰাম্যমানৰ দিশটো অকমান বেলেগ, যিয়ে গৈছে বা পাইছে প্ৰেক্টিকেলি যিখিনি পাইছে তেওঁলোকে জানে। নতুন হিচাপে মানে গ'লে কি হয় তোমাক কেতিয়াবা ঠাট্টা কৰে, ইটিকিং কৰে, তো সেইবোৰ মানে তেওঁ মোক বচাই ৰাখিছিলে। তেওঁ মানে খুব মানে নতুন গৈছো যি বুলিয়ে নহওক এটা আন্তৰিকতা ৰাখি পিনে মোক ফোন কৰি যে গ্ৰাউণ্ডত সোনকালে আহিবা, ৰিহাৰ্চেল টাইমত সোনকালে আহিবা, নহ'লে মানুহে বেয়াকে ক'ব, তেনেকে মানে খুব কেয়াৰ লৈছিলে। কি হয় তেতিয়া কথা পাতোতে কেনেকে প্ৰেমত পৰিলো ক'ব নোৱাৰিলো মানে। তাৰপিছত যেতিয়া তেওঁ ৰিচাৰ্জ নাথাকোতে দুদিন নে এদিন ফোন কৰা নাই, তেতিয়া মই নোৱাৰো থাকিবলৈ। তেওঁৰ কি হৈছিলে তেতিয়া মই নাজানো আৰু, কিন্তু মোৰ ফালৰ পৰা মানে মাতটো শুনিব পৰা হেঁতেন। তাৰপিছত মই মানে ৰিচাৰ্জ এটা কৰি দিওঁ আৰু তেনেকে আৰু আৰম্ভ। কোনে প্ৰপ'জ কৰিছিলে? প্ৰপ'জ বুলিবলৈ আমাৰ তেনেকে নহ'লে তাৰমানে ডাইৰেক্ট মনতে নাই তাৰমানে যে প্ৰপ'জ কৰিছে বা মই কৰিছো, অট'মেটিক মানে কানেকশ্যনটো হৈ গ'ল মানে। কিমান বছৰীয়া প্ৰেম আছিলে সেয়া? প্ৰেম 3 বছৰ প্ৰেম, তাৰপিছত বিবাহ। অকণমানি এজনীও আছে তোমালোকৰ এতিয়া? অকণমানি এজনী আছে, 3.5 বছৰ হৈ আছে। তাই কি পঢ়ি আছে? পঢ়িছে নে মানে এডমিশ্যন দিয়া নাই, অংগনবাড়ীলৈ নি আছো এতিয়া। সৰু এটা ভিডিঅ' পাইছিলো অৰুণ দাৰ এটা প্ৰেংকত। হয়। তুমি খুব কান্দিছিলা ভিডিঅ'টোত, মোৰ মনত আছে, মই চাইছিলো আচলতে সেই ভিডিঅ'টো। আমি ভিডিঅ'টোলৈ নাযাওঁ, ঠিক আছে। এই যে গালি তুমি যে কান্দিলা, হয়, ঘৰলৈ যোৱাৰ পিছত অৰুণ দাৰ লগত কেনেকুৱা যুদ্ধ হৈছিলে? নহয় সেইটো বেছি দিন হোৱা নাই, তাৰমানে তেওঁ প্ৰেংক কলটো কৰাৰ পিছত ঘৰ আহি পোৱা নাই এতিয়ালৈকে। আহিলে কি হয় নাজানো, মানে যুদ্ধ এখন হ'ব, সাৱধান ইয়াৰ পৰাই। যুদ্ধ হেৰি যুদ্ধ নহয় বাৰু, মৰমৰ যুদ্ধই হ'ব আৰু। সেইটোৱে মানে বিশ্বাসটোৱে মেইন ন। তেওঁ যিহেতু আঁতৰত আছে, মই বিশ্বাস কৰিব লাগিব, তেওঁ মোক বিশ্বাস কৰিব লাগিব। এতিয়া মই তোমালোকৰ ইয়াত আহিছো, ৰাতি এতিয়া 7টা বাজিলে, তেওঁ মোক এতিয়ালৈকে ফোন কৰি সোধা নাই কাৰ লগত কথা কৈছা। এইটো এটা বিশ্বাস মানে, আৰু মোৰো তেওঁৰ ওপৰত বিশ্বাস আছে, সেইখিনি নকৰে। আৰু মোৰ এটা ভাল গুণ, মই পতককে মানে কোনোবাই বেয়া ক'লেও মানে সেইটো বিশ্বাস নকৰো। তাৰমানে প্ৰথম বস্তুটো জানি ল'ম সঁচা নে মিছা। সেইটোৱে হ'ল। তথাপিও দুখ লাগিছে যেতিয়া কৈছে আৰু। সেই সময়ত চবৰে হ'ব চাগে, মোৰ বুলিয়ে নহয়, প্ৰত্যেকগৰাকী পত্নীৰে হ'ব। যেতিয়া নিজৰ স্বামীয়ে বেলেগ এজনী আনিম বুলি ক'ব, তেতিয়া দুখটো লাগিবই। যিহেতু তোমাৰ প্ৰেম বিবাহ, আজিৰ যুগত ভাল পোৱাটো ধেমালিৰ নিচিনা হৈ যায়। মানে 4-5 বছৰ ভাল পাই থকাৰ পাছতো ঘপককে সলনি হৈ যায়। তুমিতো যিজনক ভাল পাইছিলা তেওঁৰ লগতে বিবাহ পাশত আবদ্ধ হৈছা। কি ক'ব বিচাৰিবা বৰ্তমান যিটো জেনেৰেশ্যন, তেওঁলোকে ভাল পোৱাটো এটা ধেমালিৰ দৰে লৈ লৈছে? এইটো মানে কি, ভাল পোৱাটো আচলতে ধেমালি হিচাপে ল'ব নালাগে। কাৰণ এজনে যেতিয়া বিশ্বাসঘাতক কৰে, আনজনে কিন্তু বহুত কষ্ট পাবলগীয়া হয় ন। কিন্তু প্ৰেমটো ইমান সস্তীয়া নহয়তো, এইটো এটা খুব মানে কি ক'ম আৰু, বেলেগ এটা অনুভূতি। তো এইটো যিসকলে তেনেকে ভাবি আছে বা তেনেকুৱা কৰি আছে, তেওঁলোকক এটাই ক'ম যে তেনেকুৱা নকৰক। যাক ভাল পাইছে, যে যাৰ লগত সংসাৰ কৰিছে, তেওঁৰ লগতে থাকক সুখৰ। মানে সুখ দুখটো থাকিবই, এনেকুৱা নহয় যে আমাৰ মাজত একো কাজিয়া নহয়, আমাৰ মাজত কাজিয়া হয়, মৰমৰ কাজিয়া, এইবোৰ থাকিলে ভাল লাগে। ভৱিষ্যতৰ পৰিকল্পনা এতিয়া তোমাৰ? পৰিকল্পনা বুলিবলৈ বহুতখিনি ভাবি থৈছো কিবা কিবি। এইটো দিশ বুলিয়ে নহয়, বেলেগ বেলেগ কিবা কামো হাতত লৈছো, চাওঁ কিমানখিনি আগবাঢ়িব পাৰো। তোমালোকৰতো কণমানি এগৰাকী আছে, কণমানিক লৈতো সপোন আছে, তেওঁক অভিনয় জগতত শনিকে সোমাব দিবা? সেইটো এতিয়া ক'ব নোৱাৰো মানে, কিয় আমি তাইক মানে প্ৰেছাৰ নিদিওঁ। তাৰমানে তাই যিটো হ'ব বিচাৰে সেইটোৱে। প্ৰথম তাইক এগৰাকী ভাল মানুহ হিচাপে গঢ়ি তোলাৰ কাৰণে আমি চেষ্টা কৰিম, এগৰাকী মাক হিচাপে, আৰু তেওঁ সেইখিনি চেষ্টা কৰিব। বাকী তাই যি চইচ কৰি লয় আৰু পিছলে। তোমাৰ মা আছে? মা আছে। আৰু শাহুমাও আছে? আছে মা, শাহুমাও আছে। শাহুমা আৰু মাৰ মাজত কিবা পাৰ্থক্য আছে জানো? মোৰ ক্ষেত্ৰত নাই, কাৰণ মই এগৰাকী মা এৰি আহিছো, আকৌ এগৰাকী মা পাইছো। মোৰ নিজৰ মাতকৈ কিন্তু মোৰ শাহুমায়ে মোক বেছি বুজে, তাৰমানে বহুতখিনি বুজে, মৰম কৰে।
মই যেতিয়া কাম কৰি থাকো তোমাৰ বহুত কষ্ট হৈছে দেই আজিকালি তেনেকুৱা মানে নাথাকে তেনেকুৱা পোৱা নাযায়। নাথাকে আৰু ময়ে কিবা বেয়াকে কওঁ কিন্তু মোক আজিলৈকে নকয় তাৰমানে বেয়াকে মই গালি পাৰো কেতিয়াবা এনেই নহয় আৰু কেতিয়াবা মা মানে অকণ অসুখীয়া টাইমত ঔষধ নাখায় বা তামোল চামোল অকণ খাব বিচাৰে সেইটোক লৈ মানে মই গালি পাৰো কিন্তু মায়ে সেইটো বেয়া নাপায় তাৰমানে তো সেইকাৰণে মই শাহু হিচাপে মই নকওঁ মায়ে হয় তেওঁ আৰু মোৰ মাও মানে এতিয়া তুমি চাগে লক্ষ্য কৰিছা ইয়াত বহি থাকোতে দুবাৰমান ফোন মায়ে কৰি আছে কৰিছে খুব ফোন কৰি থাকে তাৰমানে আধা ঘণ্টাৰ মূৰে মূৰে ফোনে কৰি থাকিব আৰু শাহু মাও তেনেকুৱা যেতিয়া মই থাকো ঘৰলৈ যাওঁ কেতিয়াবা তেতিয়া খুব ফোন কৰে মানে ফোনটো যদি মোৰ দেৰি হয় আধা ঘণ্টা বা 1 ঘণ্টা দেৰি হয় তেতিয়া মানে চিন্তা আৰম্ভ হৈ গ'ল কিবা কৰি আছে ক'ত বা আছে তেনেকুৱা সেইকাৰণে মানে মোৰ কাৰণে দুইগৰাকী মা সমান তুমি কৈছা অৰুণদাৰ লগত কাজিয়া হয় প্ৰেমৰ কাজিয়া কেনেকুৱা ধৰণৰ কথাক লৈ কাজিয়া হয় আমাৰ মানে ইজনে সিজনক দিয়া নাম এটা আছে ময়ো তেওঁক এটা বেলেগ নামেৰে মাতো তেওঁ মোক মাতে যেতিয়া মানে সেই নামটো মই নামাতো মানে ফোনটো কৰি যদি হেল্ল' বুলি কওঁ তেতিয়া আৰু দিনটোলে মানে ৰাতিপুৱাই যদি হেল্ল'টো শুনে নহয় মোৰ ফালৰ পৰা বা মই তেওঁৰ ফালৰ পৰা শুনিলেও মানে সেই দিনটো আমাৰ খঙতে গুচি যায় আৰু কাজিয়া হৈ থাকে মানে আৰু হেল্ল' কি কৈছা মই কওঁ কি কৈছা এনেকুৱা ধৰণৰ মানে আমাৰ কাজিয়া অকল মৰমৰে মানে তেওঁ যদি মোক ফোন নকৰে আপুনি কেলে ফোন কৰা নাই ইমান দেৰি হ'ল আপুনি এতিয়া মোক কেলে নামটো নকওঁ বাৰু লাজ লাগে কৈ দিয়া একো নহয় কৈ দিয়া দেহা বুলি মাতে মৰমতে মতা নাই কেলে কোন আছিলে এনেকুৱা মানে কাজিয়া আৰু এনেই আৰু তেনেকুৱা ধৰণৰ মৰমৰে কাজিয়া কোনে মনাই নমনাই ময়ে মনাও তুমিয়ে মনাব লাগে নিজে সৰু আৰু পিছত হৈ যায় তাৰপিছত মানে ভাল হৈ যায় কাজিয়া ভাল হৈ যায় কাজিয়া লাগিবলৈ আমাৰ মানে 2-3 দিনৰ মূৰে কাজিয়া হৈয়ে থাকে মানে এতিয়াও প্ৰেমিকা যোৱাই মানে আমি ঘৈণীয়েক হিচাপে আমাৰ অনুভৱ নহয় কেতিয়াবা মানে আমি যেন প্ৰেমিকাই হৈ আছো এনেকুৱাই লাগে মানে লগতে আৰু এটা কথা সুধো তুমি মাতৃ তুমি এগৰাকী পত্নী এগৰাকী বোৱাৰী আৰু এগৰাকী অভিনেত্ৰী কোনটো জটিল বেছি কোনটো সমস্যা হয় মাক হোৱাটো কেনেকে আমি আগতে গমেই পোৱা নাছিলো মাক বিলাকে যে কিমান কষ্ট কৰে ন আমাৰ কাৰণে মাহঁতে এতিয়া আমি খাবলৈ মন গ'লে আমি বিচাৰি দিওঁ ন মোকটো লাগে নিদিলে আমি খং কৰো বা বিভিন্ন এনেকুৱা বহুত তেনেকুৱা ধৰণৰ কথা আছে মাক লৈ খং কৰো মোকটো বা কাম এটাক লৈ যেতিয়া কৰি নিদিয়ে তেতিয়াও আমি খং কৰো বা আমাক কাম এটা কৰিবলৈ দিলেও তেতিয়াও আমি খং কৰো কিন্তু এতিয়াহে অনুভৱ কৰো যে মাক হোৱাটো ইমান সহজ নহয় তাৰমানে বহুত কষ্ট মানে কেঁচুৱাৰ লগত কেঁচুৱা হ'বলগীয়া বুলি যে কয় মানুহে এনেই নকয় তাৰমানে এতিয়া তাইক ভাতটো খুৱাবৰ কাৰণে কিমান আধা ঘণ্টা 1 ঘণ্টা লাগি যায় খোৱা বুলি ক'লে মুখখন জপাই থাকিব ইফালে দৌৰি যাব সিফালে দৌৰি যাব পিছে পিছে কাঁহীখন লৈ মানে দৌৰি ফুৰিব লাগিব মানে বাকীটো অভিনয় ক্ষেত্ৰতো ইমান কষ্ট কৰিবলগীয়া নহয় যিমানখিনি মানে তাইৰ লগত সেয়াই চাগে ভাল ন তোমাৰ কণমানিৰ সম্পৰ্কটো বুজিলো জানিলো তোমাৰ মাৰ সম্পৰ্কটো কেনেকুৱা আছিল মাৰো আমাৰ খুব ভাল আছিলে মাৰ আৰু মোৰ মা মানে কলোৱে নহয় মা খুব চিন্তা কৰে মানে মোক লৈ যথেষ্টখিনি চিন্তা কৰে আৰু সেইটো হ'বই চাগে প্ৰত্যেকগৰাকী মাক কৰে সন্তানৰ প্ৰতি চিন্তা হোৱাটো আমি মানে খুব বান্ধৱীৰ নিচিনা প্ৰত্যেকটো কথা মই মানে নোকোৱাকে নাথাকো তেনেকৈ মোৰ দেউতাও আছিলে দেউতা মোৰ বন্ধুৰ নিচিনা আছিলে যদিওবা তেওঁ এতিয়া নাই এই পৃথিৱীত খুব মিছ কৰো আৰু এতিয়া সেই মায়ে আছে মাৰ লগতে সকলোখিনি ভ্ৰাম্যমান এৰাৰ পাছত নতুন কিবা আৰু অভিনয় ক্ষেত্ৰত অভিনয় মানে আত্মসন্তুষ্টিৰ কাৰণে কৰি আছো মানে বছৰেকত এবাৰ হ'লে ওলাও আৰু দৈৱকী হওঁ মানে এইবাৰ হৈ গৈছা এইবাৰ দৈৱকী নাই লোৱা দৈৱকী ললো বহু বছৰ এবাৰ মোহিনী কৰিছিলো ধুনীয়া মোহিনী মানে বেলেগ চৰিত্ৰত অভিনয় কৰি বেছি ভাল পাওঁ তাৰমানে মই যিহেতু
থিয়েটাৰত আমি বছৰে বছৰে বেলেগ বেলেগ নাটক থাকে বা 3খন বেলেগ বেলেগ ভিন্ন নাটক তো 3টা কেৰেক্টাৰ কৰোঁ এতিয়া দৈৱকী কৰিলোঁ এতিয়া এবাৰ সেইকাৰণে মোহিনী কৰিলোঁ ৰাসৰ কথা ওলাইছে যে বেছি দিন ৰাস চলি আছে আচলতে ৰাস হৈ আছে কিবা এটা সংলাপ ৰাসৰ নকওঁ নাটক এখনৰ কওঁ ভ্ৰাম্যমানৰ প্ৰস্তুতিবাৰ ডাইলগ দেই চেষ্টাহে কৰিছোঁ আকৌ কোৱা। ভুল হ'ব পাৰে মোক মানে খুব ভাল পাওঁ মানে প্ৰস্তুতিবাৰ অভিনয় মোৰ প্ৰিয় তেওঁৰতো ওচৰত যাবই নোৱাৰোঁ আমি অভিনয়তে কিন্তু চেষ্টা কৰোঁ মানে ভাল পাওঁ তেওঁৰ অভিনয়বিলাক চাই সেইকাৰণে মই তেওঁৰে ডাইলগ এটা কওঁ আহা সোমাই আহা এইটোৱে মোৰ ৰুম ইয়াত আমি থাকোঁ আমি মানে মই আৰু এই গায়কটো থাকে তেওঁ ফটোত থাকে গীটাৰত থাকে আৰু মই সেইবোৰ সাৱটি এই চকীখনত বহি থাকোঁ মৰাৰ আগে তেওঁ মোৰ পৰা চকু পানী বিচাৰিছিল মোৰ চকু পানীৰে তেওঁৰ বদনাম মোৰ মচি নিয়াটো বিচাৰিছিল আজিকালি অকলে থাকিলে সেই কামটোকে কৰি থাকো জানা এই এজন মানুহ আছিল যিয়ে মোৰ অন্তৰৰ পবিত্ৰতাখিনিক চিনি পাইছিল মোৰ লগত সুখী দম্পতী হোৱাৰ সপোন দেখিছিল কিন্তু সেয়া হৈ নুঠিল কেতিয়াবা চিঞৰি সুধিবলৈ মন যায় আৰু কিছুদিন জীয়াই নাথাকিলা কিয় তুমি অকলে জীয়াই থাকিবলৈ বৰ কষ্ট হৈছে জানা বৰ কষ্ট হৈছে ধন্যবাদ কান্দি দিছানে নাই আচলতে ষ্টেজত অভিনয় কৰা আৰু এনেকে ডাইৰেক্ট বহি পিনে কৰা ফিলিংছটো নাহে তথাপিও চেষ্টা কৰিছোঁ ধন্যবাদ বহু সময় ধৰি আমি কথা পাতিলো তুমি আমাক তোমাৰ বহুমূলীয়া সময় দিলা হয়। তাৰ বাবে ধন্যবাদ জনাইছো আৰু তুমি যিহেতু নাটকৰ কলা হয় তুমি ৰাস কৰা হয় শুনিব বিচাৰিছো কিবা এটা ৰাসৰ মনত নাই তথাপিও চুটিকে হলেও ঠিক আছে মোহিনী এবাৰ লৈছিলোতো মোহিনীৰে চেষ্টাহে কৰিম দেই ভাল হ'ব বুলি মই নকওঁ এয়াই সোণালী সুযোগ কংস ৰজাৰ প্ৰাণৰ বৈৰিক নিধন কৰি কংস ৰজাৰ অৰ্ধৰাজ্য পুৰস্কাৰ হিচাপে লাভ কৰি ধন্যবাদ মোৰ লাজ লাগিছে মানে এনেকে মানে কৰাটো আৰু ষ্টেজত কৰাটোৰ মাজত বহুত পাৰ্থক্য থাকে দেই নোৱাৰো দৰ্শকে কি পায় তুমি কেনেকুৱা পালা আৰু মেকআপটো থকাৰ পিছত এটা বেলেগ জোচ আহি যায় হা নাই মেকআপটো কৰি দিয়াৰ পিছত বেলেগ এটা মানে ময়ো ভবা নাছিলো মোৰখিনি যে মই কৰিব পাৰিম ভাল কৰিম ভাল পাইছে মানে মানুহে কিন্তু যেতিয়া ড্ৰেছটো কৰি মেকআপটো লৈ অট'মেটিক সেই বস্তুটো মোহিনী চৰিত্ৰটো সোমাই পৰিছো ভাল লাগিছিলে এতিয়াতো সেইটো সম্ভৱ নহয় বাৰু তাকে বহু সময় দিলা তোমাৰ আমি চাগে এইটো বস্তু আমি ভাগ্যৱান ন যে আমি তোমাৰ ইমানখিনি সময় পালো এইখিনিতে কওঁ তোমাকো বহুত বহুত ধন্যবাদ এই তোমাৰ ইমান ধুনীয়া অনুষ্ঠানটোলৈ মোক আমন্ত্ৰণ কৰাৰ কাৰণে তাৰ কাৰণে তোমালৈ যথেষ্ট মৰম আৰু বহুত বহুত ধন্যবাদ আৰু ইয়াৰ লগতে আজি আমি আমাৰ অনুষ্ঠানৰ পৰা বৌক বিদায় দিছো তুমি ভালে থাকা কণমানিজনী ভালে থাকক ন ধন্যবাদ আৰু ইয়াৰ লগে লগে আজি আমি আমাৰ মা অনুষ্ঠানৰ পৰা বিদায় মাগিছো পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আমাক চাই থাকক আৰু আমাৰ পেজটি ফলো কৰিবলৈ নাপাহৰিব ধন্যবাদ